हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ एमएच 16 तारिखे হৈ যোৱা মেট্ৰিকৰ ইংৰাজী পৰীক্ষাত 49 নম্বৰ কোৱেশ্যনটো ভুল আছিল। বহুতেই ইতিমধ্যে কমেন্টস কৰি আছে বা বহুতেই জানিব বিচাৰি আছে যে এই 49 নম্বৰ কোৱেশ্যনত 2 মাৰ্কস আছিল, এই 2 মাৰ্কস সেবাই ধৰি দিব নেকি বা এই 49 নম্বৰটো কিয় ভুল হৈছিল সবিশেষ এই ভিডিঅ'টো তোমালোকে জানিব পাৰিবা বা তোমালোকক সেবাই নম্বৰ দিব নেকি, আসলতে এই কোৱেশ্যনটো ভুল আছিল নে নাই, সেবাই এই বিষয়ে কি কয় সবিশেষ তোমালোকে এই ভিডিঅ'টোত জানিব পাৰিবা। আৰু ভিডিঅ'টো শেষলৈকে চাবা। শেষত এটা ৰিকুৱেষ্ট কৰিম, তোমালোকে সেই কথাটো মানিব লাগিব, তেনেহ'লে সেবাৰ পৰা এই 2 নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা। স্ক্ৰীনত হয়তো দেখা পাইছা তোমালোকে এই কুৱেশ্যন পেপাৰটো বা তোমালোকৰ তাতো কুৱেশ্যন পেপাৰ আছে যিসকলে পৰীক্ষা দিছা, তোমালোকে হয়তো স্ক্ৰীনত দেখা পাইছা 49 নম্বৰ কুৱেশ্যনটো। ইয়াত লিখা আছে ৰিড দ্য এক্সট্ৰেক্ট গিভেন বেলো ফ্ৰম টি ফ্ৰম আছাম বাই অৰূপ কুমাৰ দত্ত অন দ্য আদাৰ ছাইড ৱাজ এ ডিপ ডিটছ এণ্ড দ্য গ্ৰীণ acres of green fields green as far as the eye could see. What effect does the repetition of acres and green have on the reader? ইয়াত কৈছে যে এই গ্ৰীণ আৰু একৰ যিখিনি লাইন আছে সেই লাইনখিনি টি ফৰ্ম আসামৰ পৰা উঠাই দিয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে। কিন্তু এই শব্দকেইটা বা এই আন্ডাৰলাইন কৰা শব্দকেইটা বা এই দুটা লাইন ক'ৰ পৰা উঠাই দিছে একচুৱেলি মেডাম ৰাজদা বাৰ্ছৰ পৰা। মেডাম ৰাজদা বাৰ্ছ যিটো তোমালোকৰ লেছন আছে সেই লেছনৰ পৰা এই দুটা লাইন উঠাই দিছে। কিন্তু ইয়াত কুৱেশ্যনত মেনশ্যন কৰিছে যে এইটো টি ফৰ্ম আসামৰ পৰা উঠাই দিছে। ইয়াতেই তেওঁলোকে মিষ্টেকটো কৰিছে। ইয়াত একচুৱেলি তেওঁলোকে লিখিব লাগিছিল ৰিড দ্য এক্সট্ৰেক্ট গিভেন বেলো ফ্ৰম মেডাম ৰাজদা বাৰ্ছ, কিন্তু ইয়াত লিখিছে তেওঁলোকে টি ফৰ্ম আসাম। কিন্তু টি ফৰ্ম আসামত এই লাইন দুটা নায়েই, তাৰ মানে এই কুৱেশ্যনটো মিষ্টেক হৈছে 2026 চনৰ মেট্ৰিকৰ ইংৰাজী পৰীক্ষাত। আৰু মিষ্টেক কুৱেশ্যনৰ কাৰণে সেবাই প্ৰতি বছৰে যদি কিবা এটা কুৱেশ্যন মিষ্টেক কৰে, প্ৰায় সেবাৰ মিষ্টেক হয়, প্ৰায় পৰীক্ষাত কুৱেশ্যন এটা দুটা মিষ্টেক হোৱা দেখা যায়। আৰু সেই মিষ্টেক হোৱা কুৱেশ্যনৰ কাৰণে সেবাই নম্বৰ ধৰি দিয়ে। কিন্তু মেইন কথাটো হ'ল এইটো সেবাক অৱগত কৰাব লাগিব বা সেবাই এই কথাখিনি জানিব লাগিব। যোৱা বছৰতো কুৱেশ্যন ভুল আহিছিল, প্ৰায় কুৱেশ্যন ভুল আহে, তাৰ পাছত এইটো মিডিয়া বা নিউজ চেনেলৰ জৰিয়তে বা ইউটিউব চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হওক, শিক্ষামন্ত্ৰী হওক বা সেৱা বৰ্ডৰ যিখিনি মানুহ আছে সেই মানুহখিনি যদি অৱগত হয় তেনেহ'লে এটা নটিচৰ জৰিয়তে এই কথাখিনি জনাই দিয়ে যে এই মাৰ্কছটো ধৰি দিয়া হ'ব। তো 2026 চনতো যিহেতু এই কুৱেশ্যনটো মিষ্টেক হোৱা দেখা গৈছে, ইয়াত হ'ব লাগিছিল মেডাম ৰাজদা বাছ বা মেডাম ৰাজদা বাছৰ পৰা এই কুৱেশ্যনটো দি পেলাই দুটা লাইন দি পেলাই কৈছে যে টি ফৰ্ম আসামৰ পৰা দিয়া হৈছে। গতিকে এইটো এটা ভুল কুৱেশ্যন বুলি তোমালোকে ধৰি ল'ব পাৰা। আৰু ইয়াত 2 মাৰ্কছ আছিল আৰু এই 2 মাৰ্কছ ছাত্ৰ ছাত্ৰীসকলক একচুৱেলি ধৰি দিব লাগে। এই বিষয়ে সেবাই অৱগত হ'লে নিশ্চয় তোমালোকক মাৰ্কছ ধৰি দিব। এতিয়া মেইন কামটো হ'ল তোমালোকৰ এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিব লাগিব বা ছ'চিয়েল মিডিয়াত তোমালোকে এই কথাখিনি উঠাব লাগিব যে মেট্ৰিক পৰীক্ষাৰ 49 নম্বৰ কুৱেশ্যনটো সেবাক চাবলৈ বা বিবেচনা কৰিবলৈ তেওঁলোকক জনাব লাগিব, তেনেহ'লেহে তোমালোকক এই মাৰ্কছ ধৰি দিব। 2 মাৰ্কছ কিন্তু কম নহয়, 2 মাৰ্কছৰ কাৰণে বহুত ষ্টুডেণ্ট ফেইল কৰিব থিয়ৰিত তোমালোকে জানা 13 পাব লাগে, এনেকুৱা ষ্টুডেণ্ট আছে 11 পাব কিন্তু 2 মাৰ্কছৰ কাৰণে ফেইল কৰি যাব। কিন্তু যদি 2 মাৰ্কছ ধৰি দিয়ে তেনেহ'লে সেই ষ্টুডেণ্টজন পাছ কৰি যাব। গতিকে 2 মাৰ্কছটো বহুত ইম্পৰ্টেণ্ট। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে, সকলোৱে যাতে এই বিষয়ে অৱগত হ'ব পাৰে। বা তোমালোকে ছ'চিয়েল মিডিয়াতে হওক, নিউজ চেনেলবিলাকতে হওক বা মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্টে হওক বা শিক্ষামন্ত্ৰীৰ টুইটাৰ একাউণ্টে হওক, য'তেই হওক তোমালোকে গৈ পেলাই এই কথাখিনি জনাব লাগিব, তেনেহ'লেহে তোমালোকে মাৰ্কছখিনি পাবা। মই যিমান পাৰোঁ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে মই এই কথাখিনি শিক্ষা বিভাগক জনাবলৈ চেষ্টা কৰিম বা শিক্ষা বিভাগৰ যদি কোনো মানুহে এই ভিডিঅ'টো চাই আছে তেনেহ'লে এই কুৱেশ্যনটো আপোনালোকে এবাৰ পঢ়ি চাব আৰু বিবেচনা কৰিব। আচলতে ছাত্ৰ ছাত্ৰীসকলক মাৰ্কছ ধৰি দিব লাগে নে নাই আপোনালোকে বিবেচনা কৰিব। মই ভাবোঁ কুৱেশ্যনটো যিহেতু ভুল আহিছে গতিকে ছাত্ৰ ছাত্ৰীক মাৰ্কছটো ধৰি দিব লাগে। তো ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে অসমৰ যিখিনি এডুকেশ্যনেল চেনেল আছে, ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলবিলাককো মই অনুৰোধ জনাইছোঁ যে আপোনালোকে ভিডিঅ' বনাই এই কথাখিনি জনাওক যাতে ছাত্ৰ ছাত্ৰী 2 মাৰ্কছ পায়। ছাত্ৰ ছাত্ৰীসকলে 2 মাৰ্কছ পালে তেওঁলোকৰ বহুত লাভ হ'ব। বহুত ষ্টুডেণ্ট এনেকুৱা আছে 78 পাব, 2 মাৰ্কছৰ কাৰণে লেটাৰ নাপায়। গতিকে সেই ছাত্ৰজনে 2 মাৰ্কছ পাই যাব। আপোনালোকেও আপোনালোকৰ চেনেলত ভিডিঅ' বনাই এই কথাখিনি শিক্ষা বিভাগক অৱগত কৰক। তো ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ।